গণেশগুৰিত এফালে প্ৰতিবাদ চলিছে, এফালে জাষ্টিস জুবিন গাৰ্গ চলিছে আৰু আনফালে চলিছে হেলমেট চুৰ। এফালে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰিছে গাড়ীখন ৰখাই, আৰু সেই স্থানতে একে স্থানতে দুটা ঘটনা, এফালে জুবিন প্ৰেমী, আনফালে সেই ঘটনাৰে সুযোগ লৈ একাংশই এফালৰ পৰা হেলমেট চাফাই অভিযান চলিছে, আৰু তাৰ বিৰুদ্ধে এজন ভুক্তভোগী ময়ো। কিন্তু বিষয় এই হেলমেট চুৰক লৈ কান্দোন নহয়, বিষয় জুবিন গাৰ্গে যে গণেশগুৰি ফ্লাইঅভাৰৰ তলত দীৰ্ঘদিনৰ পৰা এখন জুবিন গাৰ্গৰ এখন চিত্ৰ অংকন কৰিছিল মাৰ্চেলে অংকন কৰিছিল, য'ত জুবিন গাৰ্গৰ চিত্ৰৰ লগতে লিখা আছিল কমৰেড। আৰু বোধ হয় সেই কমৰেড শব্দটোৱে আমনি কৰিলে বহুতকে, আৰু তাৰ বাবে অৱশেষত সেই ছবিখন মুচি পেলোৱা হয়। আন্দোলন হিংসা অসমত কেতিয়াও নিবিচাৰো, তাৰ সমৰ্থক মই নহয়। আন্দোলন মুক্ত অসম বিচাৰো, কিয়নো আন্দোলনে কেৱল মাত্ৰ এনেকুৱা নহয় যে আন্দোলন কৰি কিবা লাভ হয়, এনেকুৱা হয় যে আন্দোলন কৰি সময় নষ্ট হয়। আন্দোলন কৰি অসমে বহুত কিবা কিবি হেৰুৱালে, কিন্তু অসমে যি পালে আকৌ আন্দোলন কৰিয়ে পাইছে। ভাৰতবৰ্ষই যি পাইছে আন্দোলন কৰিয়ে পাইছে। গতিকে আন্দোলন দো ধাৰি তৰোৱাল বুলি ক'ব পাৰি। যি হওক, এই জুবিন গাৰ্গৰ সেই চিত্ৰখন মুচি পেলোৱাটো কিমান দিনৰ পৰিকল্পনা সেয়া মই নাজানো, কিন্তু এটা কথা নিশ্চিত, যাৰ মূৰত এই চিন্তাটো আহিছিল তেওঁ কি ভাবি এই চিন্তাটো কৰিলে, তেওঁ মনত তেওঁৰ জুবিন গাৰ্গৰ প্ৰতি কিমান আৱেগ, জুবিন গাৰ্গৰ প্ৰতি কিমান শ্ৰদ্ধা, কিমান মৰম আছে নাজানো, তেওঁলোকৰ যুক্তি কি সেয়াও নাজানো। প্ৰধানমন্ত্ৰী আহিব জাপানৰ, গুৱাহাটীখন একেবাৰে সোণত সুৱগা চৰা কৰি গঢ়ি তোলা হৈছে, যিখন গুৱাহাটী আজিলৈকে আমি কেতিয়াও দেখা নাছিলো। অৱশেষতে এই গুৱাহাটীখন গঢ় লৈ উঠিছে, কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী আহিব। আৰু আমাৰ দুৰ্ভাগ্য বুলিয়ে কওক বা সৌভাগ্য বুলিয়ে কওক, যেতিয়াই গুৱাহাটীত কোনোবা ডাঙৰ মানুহ আহে, প্ৰধানমন্ত্ৰী আহে, গৃহমন্ত্ৰী আহে, তেতিয়া আমি এখন নেদেখা গুৱাহাটী দেখিবলৈ পাওঁ। কিন্তু দুখৰ বিষয় এইটো যে সেই গুৱাহাটীখন কালৰ সোঁতত পুনৰ সেই মলিন হৈ পৰে, একেই অৱস্থা হৈ পৰে। যি হওক, সেয়াও এটা বেলেগ প্ৰসংগ, কিন্তু প্ৰসংগ হৈছে যে এই যেনেকে চিফ জাষ্টিছ গৰাকীয়ে দেশৰ ইউথক নিবনুৱা কক্ৰোচ বুলি কয় এক বিপ্লৱৰ সূচনা কৰিলে, বুকুৰ জুইকুৰাক বাহিৰলৈ আহি খান্দবদাহ কৰিবলৈ এটা সুযোগ দিলে, সেই একেই কাম যেন জুবিন গাৰ্গৰ এই ছবিখন মুচি কৰি পেলালে। কি দৰকাৰ আছিল সেই ছবিখন মুচি পেলোৱাৰ? কি দৰকাৰ আছিল সেই ছবিখন নমচাকে এনেকুৱা কি গুৱাহাটীখনৰ সৌন্দৰ্য ম্লান পৰিল হয় আমি নাজানো, ৰাইজে নাজানে, আৰু সেই সুযোগটো দিলে। এতিয়া ক'ব লাগিব যে আন্দোলন কৰি পুনৰ বিপদ পৰিচালিত কৰিব বিচাৰিছে, ভুৱা জুবিন প্ৰেমী আহি ৰাজপথ কপাইছে, পুনৰ এবাৰ ফূৰ্তি কৰিছে। হয়, একেবাৰে অসত্য নহয় কথাখিনি। সুযোগ লৈ প্ৰতিটো আন্দোলনতে সেয়া লাগিলে কা আন্দোলন হওক, যিকোনো আন্দোলনতেই কেৱল মাত্ৰ ভাল চিন্তা এটা লৈয়ে সকলোৱে আন্দোলন কৰিব নাহে, তাৰ মাজত তৃতীয় পক্ষ সোমাই বেয়া কৰে। কিন্তু এইটোতো নহয় যে এই যে মুচি পেলালে জুবিন গাৰ্গৰ ফটোখন, ছবিখন, সেয়াও জানো ভাল কাম কৰিছে? গতিকে সেই কামটোৰ পৰাই যিহেতুকে গোটেই ঘটনাৰ সূত্ৰপাত হ'ল, গতিকে প্ৰথমতে কিন্তু সেই কথাটো আমি ভাবিব লাগিব। জুবিন গাৰ্গ বৰ্তমান সঁচাকৈ জুবিন গাৰ্গে নিজকে কাল ভৈৰৱ বুলি কৈছিলে, আৰু আজিৰ তাৰিখত জুবিন গাৰ্গ সঁচাকৈ যে কাল ভৈৰৱ সেই কথাটো আমি মৰ্মে উপলব্ধি কৰিছোঁ। কিয়নো জুবিন গাৰ্গ জীয়াই থাকোঁতে জুবিন গাৰ্গৰ নাম লয়, জুবিন গাৰ্গৰ লগত থাকি যিসকলে জুবিন গাৰ্গৰ লুটি-পুটি খালে তেওঁলোকে নিজৰ নাম, ধন, ঐশ্বৰ্য নিশ্চিতভাৱে কামাইছিল। কিন্তু জুবিন গাৰ্গ যোৱাৰ লগে লগে সেই আটাইকেইজন ইমান দুৰৱস্থা হৈছে যে ভাবিবলৈ বাধ্য যে জুবিন গাৰ্গ সঁচাকৈ কাল ভৈৰৱ। গতিকে ভৱিষ্যতলৈ কি চৰকাৰ, কি প্ৰশাসন, কি ৰাইজ, কি মানুহ, কি হেটাৰ্ছ, কি ফেন, সকলো সাৱধান হওক, সজাগ হওক, কিয়নো কাল ভৈৰৱৰ যিকোনো সৃষ্টি, কৃষ্টি অথবা অৱদানত যদি আপোনালোকে হাত দিবলৈ যায়, তেনেহ'লে জুই জ্বলাটো স্বাভাৱিক কথা। গতিকে আননেচেচাৰী কিছুমান কাম নকৰাটো ভাল, নকৰিব বুলি আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। জুবিন গাৰ্গৰ সৃষ্টিক জীয়াই ৰখোৱা হওক, জুবিন গাৰ্গক জীয়াই ৰখোৱা হওক, কিন্তু জুবিন গাৰ্গক মচিবলৈ যদি কোনোবাই চেষ্টা কৰে, তেনেহ'লে কিন্তু তাৰ পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে সেয়া কোনেও নাজানে। কিয়নো জুবিন গাৰ্গ কেৱল এগৰাকী ব্যক্তি নহয়, কেৱল এগৰাকী শিল্পী নহয়, জুবিন গাৰ্গ হৈছে কাল ভৈৰৱ। আৰু কাল ভৈৰৱক ভয় কৰক, শ্ৰদ্ধা কৰক, সন্মান কৰক, জুবিন গাৰ্গক জীয়াই ৰখোৱা হওক, জুবিন গাৰ্গক মুচি নেপেলাব।
মুচি পেলোৱাৰ চেষ্টা নকৰিব কিয়নো মুচিয়ে যদি পেলাব খোজে তেনেহ'লে সেয়া আপোনাৰ এটা দুটা জনমৰ কথা নহয় কিমানৰ বুকুৰ পৰা মুচিব কিমানৰ পৰা মুচিব ইতিহাসৰ পৰা কেনেকৈ মুচিব কৰ পৰা মুচিব গানৰ পৰা মুচিব নাটকৰ পৰা মুচিব সংলাপৰ পৰা মুচিব সাহিত্যৰ পৰা মুচিব চিত্ৰৰ পৰা মুচিব কৰ পৰা মুচিব কাৰ ইমান সাহস এয়া হৈছে জনতাৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ গান গাই দুপৰীয়াৰ পৰা নিশালৈকে এইদৰে প্ৰতিবাদ কৰিছে প্ৰিয় শিল্পীগৰাকীৰ ছবিখন যিদৰে মচি পেলাইছে এনেকুৱা সকলোৱে অনুভৱ কৰিছে যেন কলিজাৰ যেন এটা খামুচ মাৰি কলিজা ফালি দিছে সকলোৰে এনেকুৱা এটা অনুভৱ হৈছে দেৱালৰ পৰা মচিছে কিন্তু হৃদয়ৰ পৰা কেনেকৈ জুবিন সত্তাটোক মচিব যিহেতুকে বিহাৰী মিয়াৰ আগ্ৰাসনক লৈ অসমীয়া আতংকিত হৈ থাকে শংকিত হৈ থাকে কিন্তু এই ফটোখন যিসকলে এই ছবিখন যিসকলে মচিলে তেওঁলোক কি হয় তেওঁলোক অসমীয়া নেকি এতিয়া এইটো প্ৰশ্ন হৈছে আৰু অসমীয়াই জুবিন গাৰ্গৰ ছবি মচি দিছে আৰু একে অসমীয়াই এইদৰে ছবি পুনৰ আঁকিছে এয়াই হৈছে আচলতে কথা এইদৰে শেষ বুলিলেই শেষ নহয় সকলো এবাৰ মচিব দুবাৰ মচিব 10 বাৰ মচিব কিন্তু অসমীয়াই 1000 বাৰ আঁকিব কিয়নো অসম আৰু অসমীয়াই নিজৰ আত্মাত যাৰ ছবি আঁকি লৈছে নিজৰ সত্তাত যাক বহুৱাই লৈছে তাক কোনে ম্লান কৰিব পাৰে এয়াই হৈছে জুবিন গাৰ্গৰ শক্তি এয়াই হৈছে কাল ভৈৰৱৰ সত্তা অস্তিত্ব কেৱল যে সাধাৰণ ৰাইজে দুখ পাইছে প্ৰতিবাদ কৰিছে সাধাৰণ ৰাইজক এতিয়া কিবা এটা অপবাদ দি গোটেই প্ৰতিবাদটোক ম্লান পেলাই দিব তেনেকুৱা নহয় কিয়নো গৰিমা শইকীয়া গাৰ্গেও লিখিছে যে জুবিন গাৰ্গৰ ছবিখনে চহৰখনক কি ইমান কদৰ্য ৰূপ দিছিল নে অপ্ৰয়োজনীয় আছিল একেবাৰে মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটী এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে গতিকে সকলোৰে এইটোৱে প্ৰশ্ন যে জুবিন গাৰ্গৰ এই ফটোখনে ছবিখনে গুৱাহাটীক কি এনেকুৱা অসুবিধা দিছিল নে কেৱল আৰু কেৱল সেই কমৰেড শব্দটোত আপত্তি ৰৈ গৈছিল যি কমৰেড বুলি কিন্তু জুবিন গাৰ্গে নিজে নিজকে স্বীকৃতি দিছিল গতিকে কোন তেওঁলোক যিয়ে জুবিন গাৰ্গক কমৰেড নহয় বুলি ক'ব বিচাৰে জুবিন গাৰ্গক লৈ খেলা নেখেলিব অনুৰোধ কৰিছোঁ আৰু ভুৱা আন্দোলনকাৰীসকলকো সকীয়াই দিছোঁ যে এই জুবিন গাৰ্গৰ নামত বা ন্যায় বিচাৰৰ নামত যি আন্দোলন হয় বা কৰি আছোঁ আমি সেই আন্দোলনখন ফটুৱা নহয় সেই আন্দোলনখন কোনো ফেশ্বন নহয় সেই আন্দোলনখন কোনো ট্ৰেণ্ড নহয় এয়া স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা নিকৰি অহা বিপ্লৱ গতিকে কোনেও এই আন্দোলনৰ সুবিধা নল'ব এয়া কোনো চৰকাৰ বিৰোধী আন্দোলন নহয় এয়া কোনো বিজেপি বা কংগ্ৰেছৰ আন্দোলন নহয় এয়া মানুহৰ আন্দোলন ৰাইজৰ আন্দোলন কাল ভৈৰৱৰ ভক্তৰ আন্দোলন জুবিন গাৰ্গৰ সঁচা অনুৰাগীৰ আন্দোলন গতিকে আন্দোলন এটা হৈছে সেই বুলিয়ে কোনোবাই ৰাস্তাৰে গৈছে উকি এটা মাৰি মুখত হাঁহি লৈ ফূৰ্তিৰে কৈ গৈছে জুবিন গাৰ্গক ন্যায় দিয়ক জুবিন গাৰ্গক ন্যায় দিয়ক এইটো আন্দোলনকাৰী নহয় এইটো সঁচা অনুৰাগী নহয় জুবিন গাৰ্গক ন্যায় দিয়ক এনেকৈ কোনে জুবিন গাৰ্গৰ ন্যায় বিচাৰিব নোৱাৰে এয়া মিছা কথা দেখিলে গম পাই যায় কাৰোবাৰ মুখত মদৰ গোন্ধ কোনোবাই চিগাৰেট ফুকি তাত জয় জুবিন দা কৈ আছে এওঁলোক অনুৰাগী হ'ব নোৱাৰে এওঁলোক অনুৰাগী নহয় গতিকে আন্দোলন কৰি থকাসকলে এনে মানুহবোৰক প্ৰশ্ৰয় নিদিব পাৰিলে দুটা গালি দিয়ক বা কওক স্পষ্টকৈ কওক এয়া কোনো তামাচা ফূৰ্তি ৰং তামাচা চলি থকা নাই এফালে আন্দোলন চলিছে এফালে ন্যায়ৰ দাবী তুলিছে এফালে কিয় ছবিখন মচি দিয়া হ'ল তাক লৈ আমি প্ৰশ্ন কৰিছোঁ আৰু আনফালে হেলমেট চুৰ কৰিছে মদ খাইছে চিগাৰেট ফুকিছে পুনৰ এবাৰ কৈছোঁ জুবিন গাৰ্গক মচি পেলোৱাটো অসম্ভৱ গতিকে কোনোবা এখন দেৱালৰ পৰা মচি পেলাব কোনোবা এটা ৰাস্তাৰ পৰা মচি পেলাব আৰু তেনেকৈ যদি ভাবিছে যে জুবিন গাৰ্গক মচি পেলাম মিছা কথা ভুল কথা আৰু এই যিটো কাম কৰিলে এইটো কেৱল ভুল নহয় এইটো মূৰ্খামি বুলি ক'ম মূৰ্খামি এইকাৰণে কৈছোঁ কিয়নো মানুহবোৰ পুনৰ কামে কাজে লাগিছিল শান্ত হৈছিল আশা কৰিছিল ভাবিছিল যে ন্যায় পাব হিমন্ত বিশ্ব শৰ্মাই বহুত কষ্ট কৰিলে দেখিলে সকলোৱে গতিকে হিমন্ত বিশ্ব শৰ্মাক লৈও সন্তুষ্ট হৈ আছিল চৰকাৰক লৈও মোটামুটি সন্তুষ্ট আছিল ফাষ্ট ট্ৰেক হৈ আছিল গোটেইখিনি ঠিক চলি আছিল তাৰ মাজত পুনৰ এবাৰ এটা একোৰা জুই দি দিলে একোৰা ফিৰিঙতে দি দিলে আননেচেচাৰী একো কথাই নাছিল দি দিলে মানুহ জাগ্ৰত হৈ গ'ল আকৌ চেণ্টিমেণ্টত লাগিল আৱেগত লাগিল আকৌ লাগিব আননেচেচাৰী কেৱল মাত্ৰ কমৰেড শব্দটোৰ বাবে কিন্তু এটা কথা কওঁ কমৰেড শব্দটো এতিয়াও বহু পুঁজিপতি বহু
বহু মানুহে ভুল বুজে, বহু দলে ৰাজনৈতিক দলে ভুল বুজে, ৰাইট উইঙৰ বিশেষকৈ মানুহখিনিয়ে ভুল বুজে যে কমৰেড মানে বামপন্থী, লেফটিষ্ট। সম্পূৰ্ণ ভুল। কমৰেড মানে লেফটিষ্ট নহয়। লেফটিষ্টে কমৰেড শব্দটো ইউজ কৰে, নিজৰ কেডাৰসকলক কমৰেড বুলি মাতে, কিন্তু কমৰেড মানে লেফটিষ্ট নহয়। মানে ময়ো কমৰেড হ'ব পাৰোঁ, আপুনিও কমৰেড হ'ব পাৰে, আৰু কমৰেড মানেই যে লেফটিষ্ট বামপন্থী সেয়া আপোনাৰ অজ্ঞানতাৰ পৰিচয়। গতিকে গুগল কৰক কমৰেড মানে কি। কমৰেড বুলি এখন চিনেমাও আছে, ভালকৈ চাওক, বুজক। আৰু যদি কমৰেড লিখাৰ বাবেই জুবিন গাৰ্গক মুচি পেলাবলৈ চেষ্টা কৰা হৈছে, তেনেহ'লে আপোনালোকে জুবিন গাৰ্গক চিনিয়ে নাপায়। জুবিন গাৰ্গে নিজে নিজকে কমৰেড বুলি কৈ গৈছিল। যি হওক, জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব, মুচি পেলোৱাৰ যাতে চেষ্টা কোনেও নকৰে, নহ'লে কিন্তু অসম আৰু অসমীয়াই বহি নাথাকে। আৰু শেষত এইটো কথাও স্বীকাৰ কৰিব লাগিব যে অসম আৰু অসমীয়া বহি নাথাকে ঠিকেই, কিন্তু অসম আৰু অসমীয়াই খুব সোনকালে পাহৰেও। আৰু হেলমেট শ্বুট এইটো পৃথককৈ কম।